আপোনালোক প্ৰথম নিব আচলতে ইতিমধ্যে যি বিধানসভা ভোটদানৰ প্ৰক্ৰিয়া এক প্ৰকাৰ শেষ হৈছে বুলি ক'ব লাগিব। সন্ধিয়া 5 বজাৰ লগে লগে পুৱা 7 বজাৰ পৰা 5 বজালৈ যি ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছিল ইতিমধ্যে চৰাইদেউ জিলাত শেষ হৈছে আৰু ইতিমধ্যে যি ভোটাৰ বেলটসমূহ লৈ বা EVMসমূহ লৈ ইতিমধ্যে তেওঁলোকে ভোট কেন্দ্ৰৰ পৰা ইতিমধ্যে ৰাওনা হৈছে বিষয়াসকল। আৰু মই সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ। এয়া হৈছে সোণাৰী কলেজ চৌহদ আৰু ইতিমধ্যে যদি আমি কওঁ সোণাৰী সমষ্টিত যি 1,72,000 ভোটাৰৰ ভিতৰত প্ৰায় 82% ভোটাৰ ৰাইজে ভোটদান সাব্যস্ত কৰিছে। শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হৈ গৈছে বুলি ক'ব লাগিব। আৰু মাৰমৰা সমষ্টিলৈ যদি আমি চাওঁ প্ৰায় 1,49,000 ভোটাৰৰ ভিতৰত ইতিমধ্যে 83% ভোটাৰ ৰাইজে ভোটদান সাব্যস্ত কৰিছে আৰু আটাইকেইটা ভোটগ্ৰহণ কেন্দ্ৰত ইতিমধ্যে শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া সমাপ্ত হৈছে বুলি ক'ব লাগিব। আৰু জিলাখনত প্ৰায় 391টা ভোটগ্ৰহণ কেন্দ্ৰত ইতিমধ্যে ভোটদান প্ৰক্ৰিয়া সাব্যস্ত কৰা হৈছিল। আৰু ইতিমধ্যে যি চৰাইদেউ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকী সোণাৰী কলেজ চৌহদত উপস্থিত হৈছে। মই তেখেতৰ পৰা জানিব চেষ্টা কৰিম গোটেই বিষয়টো কেনেদৰে চোৱা চিতা কৰিলে। আমাৰ বাহিৰৰ পৰা 13টা কোম্পানী আহিছিলে আৰ্ম ফ'ৰ্চ আৰু আমাৰ যিখিনি আছিলে আমাৰ নিজৰ হোমগাৰ্ড আমি সকলোকে লগাইছোঁ আৰু ৰাইজে আমাক সহায় কৰিছে আৰু যিখিনি আমাৰ মোতায়েন হৈ আছিলে আৰক্ষী খুব ভালকৈ কাম কৰাৰ কাৰণে শান্তিপূৰ্ণ আজি সম্পন্ন হৈছে। জিলাবাসীক কিবা জনাব যিহেতু একদম শান্তিপূৰ্ণ এটা ভোটদান প্ৰক্ৰিয়া সমাপ্ত হৈছে চৰাইদেউ জিলাৰ ক্ষেত্ৰত জিলাবাসী নিশ্চয় সহায় সহযোগিতা আপোনালোকৰ নিশ্চয় যথেষ্ট আগবঢ়ালে সেইবাবে হয়তো আজি তাৰিখত শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া সমাপ্ত হ'ল। কি ক'ব জিলাবাসীক? এই কামত আমাৰ VDP আমাক বহুত হেল্প কৰিলে। ৰাতি পহৰা দিলে। আমাৰ বৰ্ডাৰ এৰিয়াত যিখিনি নেবাৰিং আমাৰ ডিষ্ট্ৰিক্ট আছে তেওঁলোকেও আমাক সহায় কৰিছে আৰু আমাৰ ইয়াত উপস্থিত থকা আমাৰ কামাণ্ডো বাহিনী বা বেলেগ যিখিনি আমাৰ ফ'ৰ্চ আছিলে দিনে ৰাতিয়ে কাম কৰিছে আৰু সকলোকে আৰু ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াত মোতায়েন হোৱা আমাৰ আৰক্ষী বাহিৰৰ বা আমাৰ ইয়াত সকলোৱে কিন্তু দিনত 14-15 ঘণ্টাকৈ কাম কৰিছে আৰু সকলোৱে খুব ভালকৈ কৰাৰ কাৰণে ভালকৈ হৈছে। সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয় এয়া আছিল জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুৰজিৎ সিং বানেশ্বৰ ডাঙৰীয়া মন্তব্য। আৰু এটা কথা ক'ব লাগিব আচলতে প্ৰতিটো বিভাগৰ বিষয়া কৰ্মচাৰীসকলে আচলতে নিষ্ঠাবান হিচাপে তেওঁলোকে নিষ্ঠাৰে কাম কৰিছিল। আৰু মই এটা দৃশ্য দেখুৱাইছোঁ এনেদৰে আচলতে তেওঁলোকে EVMসমূহ লৈ ইতিমধ্যে বিষয়া কৰ্মচাৰীসকল আহিছে ভোটদান কেন্দ্ৰৰ পৰা তেওঁলোকে ভোট গ্ৰহণ কৰি ইতিমধ্যে আহিছে। আৰু এটা কথা ক'ব লাগিব যিটো নেকি আমি জিলা আয়ুক্ত তথা নিৰ্বাচনী বিষয়াগৰাকীৰ লগত কথা পাতিছিলোঁ আৰু নিৰ্বাচনী বিষয়াগৰাকীয়ে কৈছে যে যিকোনো মুহূৰ্তত আচলতে অন্তিম মুহূৰ্তত আচলতে চৰাইদেউ জিলাই হওক বা চৰাইদেউ জিলাৰ 2 বিধানসভা সমষ্টি সোণাৰীয়ে হওক বা মাৰমৰাই হওক আচলতে ভোট গ্ৰহণৰ যি শতাংশ হয়তো 1 পৰা 2লৈ আৰু অধিক সংখ্যক বৃদ্ধি পাব পাৰে বুলি তেওঁ জানিবলৈ দিছিল। আৰু আমি তেওঁৰ লগত পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম। খন্তেক সময় পাছতে আমি সাক্ষাৎ কৰিম। কিন্তু এটা কথা ক'ব লাগিব যে চৰাইদেউ জিলাত বৰ্তমানলৈকে আচলতে শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হৈছে আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসনে বা নিৰ্বাচনী বিষয়াসমূহে আচলতে চৰাইদেউ জিলাবাসীক শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছে। হয় 2টা বিধানসভা সমষ্টিৰ ইতিমধ্যে ভোটগ্ৰহণ প্ৰায় সমাপ্ত হৈছে। ঠিক সকলো সুকলমে আছে एकदम ভালকৈ আমাৰ পিসফুলি হৈ গৈছে আৰু আমাৰ ভোটাৰ টাৰ্নআউট বহুত ভাল হৈছে। সোনাৰী মে আমাৰ মোটামুটি 82% এতিয়া মই যেখিনি 5 o'clock ডাটা এতিয়া পাইছোঁ আমাৰ 82% সোনাৰী মে হৈছে আৰু মামৰা মে প্ৰায় 83% দেখাইছে। মই ভাবিছোঁ এইটো 1 or 2% আৰু ইম্প্ৰুভ হি হ'ব যেখিনি ডাটা আমি PRO এপ ফালৰ পৰা যেখিনি ক্লোজ অফ প'ল আমি ডাটা পাই যাম। আই থিংক দিছ পাৰ্চেণ্টেজ উইল ইম্প্ৰুভ। আমাৰ একদম পিসফুলি হৈ গৈছে আৰু বহুত ভাল কথা এনেকুৱা কি আজি এটা 6 बजिसे और आमार सकलो PS में एटू वोटिंग हेक हो गई विथ गुड वोटर टर्नआउट और पिसफुली विदाउट एनी इश्यू आमार यात होइसे और मैं भाविছোঁ नेक्स्ट 2 to 3 years में आमार पोलिंग पार्टी सकलो आहि जाब पिसफुली आहि जाब आमार पूरा सिक्योरिटी अरेंजमेंट आमी दी दिसो और बतर भी अलप आमार हेल्प करिसे আজি एटू कारणे बहुत शांतिपूर्वक और बहुत फेयर तरीके से एटू आमार इलेक्शन प्रोसेस जेखिनि आमी को आमार हेक होइसे जिलाबाकी किबा कब इमान दुनियाटा পাৰ্চেন্টেজ হৈছে হয় এটু বহুত ভাল লাগিছে মই আজি বহুত ঘূৰিছোঁ PS আৰু দেখিছোঁ কি তাত अर्ली मॉर्निंग में बहुत मानु आमी देखिছোঁ इनफॉर्मेशन पाइছোঁ कि 5:30 पे मानु एकदम लाइन लगाइছে আৰু তাৰ পিছত बहुत পিসফুলি बहुत পিস মেইনটেইন কৰিছে এটু কাৰণে মোৰ ফালৰ পৰা বহুত বড় ধন্যবাদ कि ইমান পিসফুলি মই দেখিছোঁ নিচে মই য'ত গৈছোঁ ভোট কৰিবৰ কাৰণে তাত প্ৰায় 150 মানুহ আছিলে একদম अर्ली मॉर्निंग মই গৈছোঁ 8টা বজা
দেখিছোঁ ইমান ডাঙৰ লাইন তথাপি মানুহ একদম পিচফুলি একো হাল্লা কৰা নাই একো ইছ্যু কৰা নাই জানিছে আগতে কি ইমান অলপ টাইম লাগিবই চ' বিগ থেংকছ টু আমাৰ যিখিনি চৰাইদেউ বাকী ৰাইজ আছে আমাৰ চৰাইদেউ ৰাইজ বহুত পিচফুলি আমাক কপাৰেট কৰিছে আৰু মই ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ যিখিনি আৰু আমাৰ যিখিনি সহায়ক BLOs আমাৰ গাঁওবুঢ়া যিখিনি আছে সকলো বহুত আমাৰ হেল্প কৰিছে মই দেখিছোঁ আমাৰ যিখিনি পলিং পাৰ্টি কালি গৈছে বেছিক যিখিনি হয় আমাৰ স্পেচিয়েলি ফিমেল পলিং পাৰ্টিৰ কাৰণে বহুত হেল্প কৰিছে লোকেলছ বি কিবা হেল্প কৰিছে মই জ্ঞাত পাইছোঁ কি কিবা ইনশ্যোৰ কৰিছে কি ছেফটি ওচৰৰ BLO ফালৰ পৰা বহুত ছেফটি ইছ্যুজ যিখিনি আছে এইটো টেকল কৰিছে চ' বহুত ভাল লাগিছে একদম পিচফুলি আমাৰ চৰাইদেউ বাসী ৰাইজ এইটো সম্পূৰ্ণ কৰাইছে Thank you very much. Thank you. আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত